Hi everyone, welcome back to my channel. যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ' চাইছে দেন ওয়েলকাম টু মাই চেনেল আৰু যদি আপোনালোক মোৰ ৰেগুলাৰ ভিউৱাৰ হয় বা আগতে মোৰ ভিডিঅ' চাইছে দেন ওয়েলকাম বেক টু মাই চেনেল। সো আজি ভিডিঅ'টো মানে আৰম্ভ কৰিছো ভ্যানিটি মিৰৰৰ পৰা বিকজ মই ৰেডি হৈ আছো। কিয় ৰেডি হৈছো মানে ক'ত যাম গোটেইখিনি ক'ম। আজি ভ্লগটো অলপ ইণ্টাৰেষ্টিং হ'ব গৈ আছে আৰু এইটো নাইট ভ্লগ হয় অলপ মানে লাইক আজি এটা আছে কাপল পাৰ্টি। মই ক'ম বাৰু কি হয় কি নহয়, কোন কোন আহিব কি হ'ব। মই আজিকালি খুব মানে কম পাৰ্টি এটেণ্ড কৰোঁ, মই ইমান ভাল নাপাওঁ পাৰ্টি এণ্ড অল বা আগতে মই এনেই ক্লাব চাবত গৈছিলোঁ এবাৰ দুবাৰ এনেই মানে বেলেগ নহয় আৰু ফ্ৰেণ্ডছৰ লগত। আজিকালি মানে মই ট'টেলি কাট অফ কৰিলোঁ, মোৰ সেইবিলাক ভাল নালাগে পাৰ্চনেলি। এবাৰ বাৰ্থডে পাৰ্টি আছে বা কিবা হয় সেইবিলাকত মই গৈ ভাল পাওঁ। মই পাৰ্চনেলি ক্লাবিং এণ্ড অল এইবিলাক ইমান আজিকালি এনজয় নকৰোঁ। এটা সময়ত ফূৰ্তি কৰিলোঁ কাৰণ চব বস্তু মানুহে লাইফত এক্সপিৰিয়েঞ্চ কৰিব লাগে। আৰু আজি এটা হাউচ পাৰ্টি আছে এগৰাকী ফ্ৰেণ্ডৰ, গতিকে তাতে যাবলৈ লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ ৰেডি হৈছোঁ। আৰু মেকআপটো খুব মিনিমেল কৰিছোঁ, আজি চাপ দিছোঁ জাষ্ট আৰু মানে অলপ এক্সেচৰিজ পিন্ধিব লাগিব, সেইখিনিয়ে কথা। এটা কথা কি জানেনে, আপুনি যেতিয়া পাৰ্টি এণ্ড অল এইবিলাকলৈ যেতিয়া যায় মানে মেকআপ চেকআপ বাৰু ঠিক আছে তাত চাপ দি যাব পাৰে, কিন্তু চবতকৈ ইম্পৰ্টেণ্ট কি হয় জানেনে, আপুনি কেনেকুৱা মানে আপোনাৰ কেনেকুৱা বডিটোৰ পৰা ফ্ৰেগ্ৰেঞ্চ আহিছে বা আপুনি কি পাৰফিউম ইউজ কৰিছে বহুত ইম্পৰ্টেণ্ট হয়। কাৰণ আপুনি যেতিয়া ধুনীয়া গোন্ধাব ন, আপোনাক এনেও মানে অৰাটো আপোনাৰ ভালেও প্ৰেজেঞ্চটো চবেই মানে ভাল পাব। আৰু আপোনাৰ যেতিয়া ধুনীয়া মানে আপুনি যেতিয়া নিজকে ধুনীয়াকৈ মেইনটেইন কৰিব, কেৰি কৰিব, ধুনীয়া পাৰফিউম লগাব আৰু এটা পূৰা পজিটিভিটি মানে ফিল হয়। আপোনাৰ লগত কথা পতা মানুহজনৰে হওক বা আপোনাৰ চাৰাউণ্ডিঙত যিবিলাক মানুহ আছে খুব এটা পজিটিভিটি ফিল হয়। গতিকে মই কৈছোঁ যে বেলেগ হওক নহওক মানে পাৰফিউমটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু আমি বিচাৰোঁ পাৰফিউমটো, এতিয়া কিছুমান পাৰফিউম কি আমি ইউজ কৰোঁ মানে চেণ্টটো বেছি দেৰিলৈকে লাষ্টিং নকৰোঁ, গতিকে লং লাষ্টিং বহুত ইম্পৰ্টেণ্ট হয়, লং লাষ্টিং কৰাটো। গতিকে মই আজি আপোনালোকক কেইটামান দেখাওঁ পাৰফিউম, এইকেইটা কেইটামান লাক্সাৰী পাৰফিউম আৰু সৰু হয় যিহেতু বহুত এফৰ্ডেবল প্ৰাইচত এই ধুনীয়া পাৰফিউমকেইটা পাই যাব। এইকেইটা নিউডৰ হয়, ইমান বেছি ধুনীয়া মানে কি ক'ম, মই এটা এটাকৈ আনবক্সিং কৰোঁ। এইটো হৈছে ফাৰ্ষ্ট পাৰফিউম আৰু এইটো মাৰ্ভেলা আৰু ইয়াৰ চেণ্টটো ৱাও, এইটো চাব পাৰে চেণ্টটো জাষ্ট ৱাও কি ধুনীয়া। আৰু এই পাৰফিউমটোত মেইনলি আছে ৰ'জমেৰী, চেণ্ডালউড, ভেনিলা, চিনেমন আৰু এঞ্জেলিকা। আৰু এই পাৰফিউম কেইটা মেইনলি ক্ৰাফটেড ফৰ ওমেন আৰু আপোনালোকে এইটো ইউজ কৰিব পাৰে। এনেকুৱা বহুত মানে কাঢ়া ফ্ৰেগ্ৰেঞ্চো নহয়, বহুত মানে লাইট হয়, মাইল্ড হয়, বহুত বেছি ধুনীয়া হয়। চ' এইটো ফাৰ্ষ্ট। ছেকেণ্ডটো চাম, ছেকেণ্ডটো হৈছে এইটো হৈছে ষ্টানাৰ আৰু ইয়াৰো পেকেজিংটো বহুত বেছি ধুনীয়া, মানে বটলকেইটা বহুত বেছি প্ৰিমিয়াম। এইটো লটাছ, চাইট্ৰাছ, লেভেণ্ডাৰ অলপ এনেকুৱা টাইপৰ হয়। আৰু ইয়াৰ ফ্ৰেগ্ৰেঞ্চটো চাম হা, ৱাও এইটো বহুত ৰিফ্ৰেছিং হয়, মানে এইটো বহুত বেছি ধুনীয়া, বহুত ইউনিক হয় অলপমান, মানে পাৰ্টি চাৰ্টিৰ কাৰণে এইটো পাৰফেক্ট। আৰু এইটো যদি আপুনি ধৰক কোনোবা ৰোমেণ্টিক ডেট এণ্ড অল এইবিলাকত গৈছে তাৰ কাৰণে এইটো বেছি ভাল হ'ব। আৰু যদি আপুনি নাইট পাৰ্টি এণ্ড অল এইবিলাকত গৈছে এইটো পাৰফেক্ট। দেন থাৰ্ডটো হৈছে এইটো হৈছে টাইমলেছ। এইটোৰ মানে ফ্ৰেগ্ৰেঞ্চটো মেইনলি ৰ'জ, জেচমিন এনেকুৱা টাইপৰ হয়। এইটো মানে আপুনি নৰ্মেল ৱেৰ কৰিব পাৰে, ধৰক আপুনি অফিচ গৈছে বা আপুনি ৱৰ্কত গৈছে, আপুনি কিবা কামত গৈছে, তেতিয়া আপুনি এইটো ইউজ কৰিব পাৰে। গতিকে গোটেইকেইটাই বহুত বেছি ধুনীয়া, মানে ফ্ৰেগ্ৰেঞ্চটো বহুত বেছি ইউনিক আৰু লাক্সাৰী হয়। গতিকে এতিয়া মোৰ পাৰ্চনেল ফেভৰেট এতিয়া এইটো দেই, ষ্টানাৰটো, বিকজ ইয়াৰ যিটো ফ্ৰেগ্ৰেঞ্চ এইটো বহুত বেছি ইউনিক হয় আৰু একদম পাৰ্টি ফ্ৰেণ্ডলি হয়, মানে বেলেগৰ লগত মিলা নাই। এইটো মানে বহুত ইউনিক চেণ্ট পাইছোঁ মই আজিলৈকে। আৰু মই নিউডৰ আগতো বহুত বেছি পাৰফিউম ইউজ কৰিছোঁ। ইনফেক্ট অলপ দিন আগত মই আপোনালোকক দেখাইছিলোঁ ন, মই সমীৰণক এটা যে পাৰফিউম গিফ্ট কৰিছিলোঁ নিউডৰ, সেইটো বহুত বেছি ধুনীয়া আছিল। গতিকে নিউডৰ প্ৰডাক্টবিলাক আপোনালোকে ট্ৰাষ্ট কৰিব পাৰে, বহুত বেছি ধুনীয়া। আৰু ৰিচেণ্টলি মানে তেওঁলোকৰ বহুত নতুন নতুন প্ৰডাক্ট লঞ্চ হৈছে, গতিকে বহুত বেছি ভাল লাগে। এতিয়া মই ফটাফট ৰেডি হওঁ আৰু আপোনালোকক লগ পাম। আৰু গোটেই প্ৰডাক্টখিনিৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ, আপোনালোকে বাই কৰিব পাৰেগৈ। হাই গাইজ, চ' এতিয়া ইভিনিং ধুনীয়াকৈ ৰেডি হ'লোঁ। মই বেলেগ পিন্ধিছিলোঁ জানে, হোৱাইট কালাৰ এটা। দেন মই ভাবিলোঁ যে হোৱাইট কালাৰটো মানে আমি একচুৱেলি গৈ আছোঁ এটা বাৰ্থডে পাৰ্টিলৈ, আৰু এই ড্ৰেছটো মই বহুত দিনৰ মূৰত পিন্ধিলোঁ ন বা, মই এইটো বহুত দিনৰ মূৰত পিন্ধিছোঁ। আৰু মানে কি হয় ন, কাপোৰ আছে, কাপোৰবিলাক ক'ৰবাত থওঁতে মানে মই পাহৰি যাওঁ মোৰ কি কি কাপোৰ আছিল। আৰু মেচটো চাওকচোন মোৰ, মাই গড এইবিলাক কিয় ইয়াত পেলাইছে হা এইবিলাক। আৰু
বাকী এইবিলাক তাৰ দেই, এইবিলাক তাৰ, সেইবিলাক চুৱেটাৰ তাৰ। আৰু কোটটো ক'ত থৈছে দেখিছে নাই? এইটো এইটো আঁতৰা নাই, ভাগি থাকিব এডাল। বহুত লাইট ৱেট হয়, আঁতৰাই দিয়া। আৰু আমি এতিয়া ৰেডি হ'লো, সমীৰণৰ আউটফিটটো চাওঁ। গ্ৰীণ ফৰেষ্ট। আৰু মই আজি পিন্ধিছো এইটো। মই আজি গৈ আছো যদি মোৰ বা কাম ফ্ৰেণ্ড বাৰ্থডেত আৰু গিফ্ট লৈছে দেখিছে নাই? এইটো ভাবিছে চাগে বেগটো দেখি কিবা আছে বেগৰ ভিতৰত। ভাবিলো আপোনালোকক মই আনবক্স কৰি দেখাই দিওঁ। এটা খুব ধুনীয়া, মই নাজানো তাই কি ভাল পায়, মানে মোৰ যিহেতু তাই মই ছেক্ৰেটেৰিয়াছ হয়, গতিকে মোৰ পচন্দৰ মতে লৈ লৈছো ন বা, যাতে তাইৰো ভাল লাগক। চ' লৈছে এটা ধুনীয়া বেগ। গোইং টু আনবক্স দিছ। মই তাইৰ কাৰণে এটা গিফ্ট লৈছিলো কালি ফটাফট চিটি চেণ্টাৰৰ পৰা লৈছোগে, মই পাহৰি থাকিছিলো নহয় কালি ন, আমি দেৰিকে গৈ পেলাই আনিছো। মই বেগটো দেখাওঁ হা, তাইৰ কাৰণে লৈছো মই এটা টোট বেগ টাইপ, মানে তাই যিহেতু ট্ৰেভেল কৰিব তাইৰ কাৰণে মই ভাবিছো এইটো এয়াৰপৰ্ট বা তাই অফিচত নিবলৈ ভাল হ'ব। আপোনালোকৰ কেনেকুৱা লাগিছে প্ৰিণ্টটো? তোমাৰ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, মোৰতো ভাল লাগিছে বাৰু। মই এনেকুৱা প্ৰিণ্টবিলাক বহুত বেছি ভাল পাওঁ। চ' এয়া মই পেকিং নকৰো গাইজ, কাৰণ পেকিং কৰিলে বেয়া হৈ যাব। এইটো ফটাফট এনেকে লৈ যাওঁ আৰু তাই বা ভাল পাই নে, আই হোপ তাই ভাল পাওক। আজিৰ ভিডিঅ'ত সমীৰণ আৰু মোৰ গুড নিউজ এটা দিম আপোনালোকক, ভিডিঅ'টো শেষলৈকে চাই থাকক। একচুৱেলি জানুৱাৰীতে দিম বুলি ভাবিছিলোঁ, কিন্তু এতিয়াই মই আপোনালোকক কৈ দিওঁ, আপোনালোকেও ভাল পাব। আৰু আমি গৈ আছোঁ এতিয়া বাৰ্থডে পাৰ্টিলৈ। আৰু আমি পাই গ'লো সেই বাৰ্থডে গাৰ্লৰ ঘৰত। ধুনীয়াকৈ খানা দিলে, তাই নিজৰ হাতেৰে বনালে এইটো গড়, ইমান যে টেষ্টি আছিল। আৰু তন্দুৰী চিকেন এইখিনি। দেন আমি ডিনাৰ কৰিলোঁ চবেই মিলি। বহুত বেছি ভ্লগ কৰি থকা নাই আৰু তাইৰ মৰমৰ হাজবেণ্ডে তাইক এইটো দিছে, দেখিছে কি ধুনীয়া ফুল। আপোনালোকৰ ৱাইফবিলাকক ফুল দিব, বুজিছানে? ফুল দিবা ৱাইফক। আমাৰ কেইটাৰ ফালৰ পৰা তাইলে এটা ধুনীয়া কেকো আনিছিলোঁ, কাষ্টমাইজ কেক এটা। ধুনীয়া লাগিছে ন? আৰু এই কেকটো তাইৰ হাজবেণ্ডে দিছে তাইৰ কাৰণে। There's some beautiful flowers, and that's the birthday girl. Okay. আৰু আমি বাৰ্থডে পাৰ্টি চেলিব্ৰেট কৰিলোঁ, বহুত বেছি ভাল লাগিলে। কেকটো যে বহুত বেছি য়ামি আছিল, আমি সকলোৱে কেক খালোঁ, ইমান বেছি ভাল লাগিলে। আমি বহুত বেছি ফূৰ্তি কৰিলোঁ, আৰু লগতে গিফ্ট আনবক্সিঙো হৈ আছে সকলোৰে ফ্ৰণ্টত। আৰু মই এতিয়া বেগটো তাইক তাকে গিফ্ট আনবক্সিং কৰিব দিলোঁ। তাই বোলে ভাল লাগিছে, সেইটো শুনি মোৰো ভাল লাগিলে। তাইৰ হাজবেণ্ডেও তাইক ধুনীয়া গিফ্ট এটা দিছিল, মই আপোনালোকক দেখাই দিছোঁ। এইটো ৱাটচটো চাওকচোন, ইমান বেছি ধুনীয়া। তো সেইখিনি আমি তেনেকৈ ফূৰ্তি ফাৰ্তা কৰিলোঁ, বহুত বেছি ভাল লাগিলে। হাউচ পাৰ্টিবিলাক এনেও ভালেই লাগে। আৰু আজি হৈছে খ্ৰীষ্টমাছ, সকলোকে মেৰি খ্ৰীষ্টমাছ। আপোনালোকে চাগে ভিডিঅ'টো দেৰিকৈ চাই আছে। আজি মই ভাবিলোঁ ঘৰটো অলপ ডেক'ৰেট কৰোঁ বুলি, মানে এটা কৰ্ণাৰ আৰু ধুনীয়াকৈ খ্ৰীষ্টমাছ বুলি। চ' সেয়াই ডেক'ৰেট কৰিলোঁ। আৰু আপোনালোকক যে কৈছিলোঁ সমীৰণ আৰু মোৰ এটা গুড নিউজ দিবলৈ আছে, সেই গুড নিউজটো হৈছে যে আমাৰ জানুৱাৰীৰ ফাৰ্ষ্ট কেইদিনতে ধুনীয়াকৈ শ্ব'ৰুমটোৰ অ'পেনিং হৈ যাব। আপোনালোকক সকলোকে ইনভাইট কৰিম, আহিব লাগিব দেই। আৰু খ্ৰীষ্টমাছ বুলি আমি গোটেইকেইটা আজি ওলাই আহিলোঁ অকণমান, মানে সোণাপুৰ ছাইডে খ্ৰীষ্টমাছ পাৰ্টি কৰোঁ বুলি। খ্ৰীষ্টমাছ পাৰ্টি নহয় মানে, এনেকুৱা ফেষ্টিভেল ভাইববিলাক ল'বলৈ অকণমান ওলাই আহি ভাল লাগে দিয়কচোন। সেইকাৰণে আমি এনেকৈ ওলাই আহিলোঁ। সমীৰণো আছিল আৰু মোৰ একবাৰ হাজবেণ্ডো আহিছিল। আৰু আমি আহিলোঁ আৰিয়ান ৰিজৰ্টত, আৰু এনেই সৰু সুৰা কিবা কিবি খালোঁ। ভালকৈ যে মই খানাখিনি ভিডিঅ' কৰিবলৈ থাকিয়ে গ'ল। আৰু ইমান ধুনীয়া তাৰ এম্বিয়েঞ্চটো চাওকচোন, ইমান ভাল লাগে। আৰু মানে একদম খ্ৰীষ্টমাছৰ কাৰণে খুব ধুনীয়াকৈ ডেক'ৰেট কৰিছিল। লগতে তাতে বয়াৰো এৰেঞ্জ কৰি দিছিল, ইমান বেছি ভাল লাগিলে। আমি সকলোৱে মানে বন ফায়াৰৰ ওচৰত বহিলোঁ, ইমান ভাল লাগিলে। টাইম স্পেণ্ড কৰিলোঁ, সমীৰণে মই ফটো উঠিলোঁ, আপোনালোকে ইনষ্টাগ্ৰামত চাইছে চাগে। তো বহুত বেছি ভাল লাগিলে। আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে? আৰু সকলোকে এগেইন মেৰি খ্ৰীষ্টমাছ। Merry Christmas! So guys, বহুত টাইম হৈ গ'ল, এতিয়া 12টা বাজিলে ৰাতি। তো চবে কমপ্লিমেণ্ট কৰিছে যে তুমি কি পাৰফিউম লগালে। চ' থেংকছ টু নিউড। ৱাও, এইটো আপোনালোকে ট্ৰাই কৰিব দেই। আপোনালোকক কমপ্লিমেণ্ট নিদিয়াকৈ নাথাকে মানে মানুহে, এইটো ইমান বেছি ধুনীয়া। আৰু ময়ো বহুত বেছি হেপ্পী। লগতে আপোনালোকে যদি কোনোবাই ল'ৰাই চাইছে, গাৰ্লফ্ৰেণ্ড বা মাহঁতক বা ছিষ্টাৰ্ছক যদি গিফ্ট কৰিব বিচাৰিছে, দেন দিছ ইজ দ্য বেষ্ট গিফ্ট। আপোনালোকে ইমান এফৰ্ডেবল প্ৰাইচত পাই যাব। গতিকে আজিয়ে বাই কৰক, এণ্ড আই মিট ইউ গাইজ চুপাৰ চুন ইন মাই নেক্সট ভিডিঅ'। টিল দেন টেক কেয়াৰ এণ্ড বাই বাই, লাভ ইউ অল।